এফালে বাৰিষাৰ প্ৰথমটো বান, আনফালে ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া। চকুৰ সন্মুখতে খহাইছে বিদ্যালয়। ব্ৰহ্মপুত্ৰত যাহ কোটি টকীয়া পানী যোগান প্ৰকল্প, যাহ গৈছে প্ৰায় 100 বছৰীয়া এটা মছজিদ। ব্ৰহ্মপুত্ৰৰ সুঁতি নৈয়ে খহাইছে চেঙাৰ ৰাজচকৰ পূব মৌচৰা। নৈত যাহ অঞ্চলটোৰ প্ৰায় 20টা পৰিয়ালৰ বাসগৃহ। উটুৱাই নিলে নৈ পাৰৰ শ বিঘা কৃষিভূমি। কেৱল সিমানেই নহয়, নৈৰ কাষত 817 নং পূব মৌচৰা প্ৰাথমিক বিদ্যালয়। স্থানীয় ৰাইজে যি দুই এপদ বিদ্যালয়খনৰ সম্পদ বচাব পাৰিছে তাকে লৈ আঁতৰি গৈছে নিৰাপদ স্থানলৈ। উল্লেখ্য, দীৰ্ঘদিন ধৰি স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনক খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছিল যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ উঠিছে ৰাইজ। পৰিতাপৰ কথা যে আমাৰ স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষ থকা সত্ত্বেও আমাৰ এইখন পুৰণি এখন বিদ্যালয় নদীৰ কবলত পৰিছে। আৰু এনেকুৱা কবলত পৰিছে মানে আমি ভয় ভাৱত থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী, কেতিয়াবা কোনজন ল'ৰা বা কোনজন ছোৱালী নদীৰ কাৰেণ্টত গুচি যায়, এনেকুৱা এটা আমি টেনশ্যনত আছোঁ। তো যিয়েই নহওক, আমাৰ বিদ্যালয়খন যথেষ্ট গৰাখহনীয়াৰ সন্মুখীন হৈছে। আমি আমাৰ স্থানীয় বিধায়ক মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়া, আমাৰ বিভাগীয় কৰ্তৃপক্ষ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অতি সোনকালে যাতে আমাৰ এই বিদ্যালয়খন নদীৰ গৰাখহনীয়াৰ পৰা চিফ্ট কৰি ভাল এখন সুবিধাজনক ঠাইত স্থাপিত কৰি দিয়ে। ব্ৰহ্মপুত্ৰৰ যিখন সুঁতি নদী, এই সুঁতি নদীত যি ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হৈছে, এই গৰাখহনীয়াৰ কবলত 100 বছৰীয়া এটা মছজিদ, মানে এটা LP স্কুল, এটা ME স্কুল মানে গৰাখহনীয়াৰ কবলত পৰিছে। ইফালে খহনীয়াৰ বাবে সৰ্বশ্ৰান্ত হোৱা লোকক উপযুক্ত সুবিধা লগতে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে। নগৰ বেৰাৰ পৰা ৰবিউল হুছেইনৰ ৰিপৰ্ট, প্ৰথম খবৰ।